আৰু এতিয়া বনাম মই দিনটোৰ কাৰণে এলকলাইন ৱাটাৰ। দিনটো আমাৰ গৰমত যেহেতু পেট একদম গৰম হৈ থাকে, সেইটো কাৰণে এলকলাইন ৱাটাৰটো বনাওঁ। মই কেনেকৈ বনাওঁ আপোনালোকক দেখাই আছোঁ। আৰু দেই কি লৈছোঁ মই দেখাই আছোঁ। এয়া চাওক, তিয়হ লৈছোঁ এনেকৈ কাটি, তাৰপিছত গাজৰ আৰু নেমু। এইখিনি তিয়হ, এয়া নেমু, আৰু এয়া লৈছোঁ পুদিনা পাত, আৰু এয়া চিয়া চিড লৈছোঁ। চিয়া চিড মই ইয়াতে 2 চামুচ ব্যৱহাৰ কৰিম। আৰু এয়া মই চিচাৰ এনেকৈ বটল এটাত পানী লৈ লৈছোঁ। এতিয়া এইখিনি ভৰাই দিম ইয়াত। আপোনালোকে যিকোনো চিচাৰ বৈয়াম বা চিচাৰ জাৰ সেইবোৰতো আপোনালোকে বনাব পাৰিব। মই এনেকৈ বটলত দিছোঁ। চিয়া চিডটোতো বহুত বেছি ভাল, আমাৰ ফেট কাটে, ৱেট লছ কৰায়, প্লাছ চিয়া চিডে আমাৰ পেটটো ঠাণ্ডা কৰি ৰাখে। আমাৰ অসমীয়াত চাগে এইটো টকমা বুলি কয় চিয়া চিডটো। এইখিনি ভৰাই দিলোঁ। আৰু এতিয়া এয়া পুদিনাৰ পাতকেইটা অকণমান এনেকৈ মোহাৰি দিব, যাতে ইয়াৰে সুগন্ধ যিটো সেইটো আহি যায়। এইখিনি এনেকৈ ভৰাই দিলোঁ। আৰু এতিয়া চিয়া চিড দি দিম। চিয়া চিড মই 2 চামুচ ব্যৱহাৰ কৰিম। এয়া চিয়া চিড। চামুচ দিলোঁ আৰু এচামুচ দিম। এয়া চাওক, গোটেইখিনি ভৰাই ল'লোঁ। আৰু এতিয়া এয়া ঢাকোনখন লগাই ভালদৰে লৰাই দি, এইখিনি একচুৱেলি 12 ঘণ্টা পিছত এলকলাইন ৱাটাৰ হয়, কিন্তু মই দিনটোৰ কাৰণে এনেকৈ বনাই থৈছোঁ। 4 ঘণ্টা পিছত আৰু খাব পৰা হৈ যাব। এইখিনি 12 ঘণ্টা পিছত খালেহে মানে বেছি ভাল কাম দিয়ে। আৰু আমাৰ যিখিনি পেটৰ ভিতৰত বেক্টেৰিয়া থাকে, বেয়া বেক্টেৰিয়া, সেইখিনি ইয়াতে এলকলাইন ৱাটাৰটোৰ ভিতৰত যিখিনি বেক্টেৰিয়া উৎপন্ন হ'ব, সেই ভাল বেক্টেৰিয়াই আপোনাৰ ভিতৰৰ বেয়া বেক্টেৰিয়াখিনি মাৰি পেলায়। গৰম দিনত প্ৰত্যেকে এইখিনি খাবচোন বনাই। এইটোতো ছ'চিয়েল মিডিয়াত একদম ভাইৰেল ৱাটাৰ হয় আৰু এতিয়া এলকলাইন ৱাটাৰ। এয়া বনি গ'ল।